হেল্ল' এভৰিৱান, আজি ভিডিঅ'টো ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট কৰিছোঁ দেই। বিচনা পাই বেটাই মই শুইয়ে আছোঁ। 10:30 বাজি গ'ল, গম পায়নে? কালি প্ৰগ্ৰেম চাই আহি আমি দুইটা পূৰা শুই আছোঁ। বাপেকে নাই, বাপেকে উঠি গ'ল। আমি দুটা শুই আছোঁ। আৰু ভিডিঅ'টো চাই থাকিব দেই, কি কৰোঁ আজি উঠি লৈ। ৰাতিপুৱাৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ যিহেতু, সেইকাৰণে চাই থাকিব ভিডিঅ'টো। 2টা বাজি গ'ল, 2:02, 2:10। আৰু এইফালে ৰাতিপুৱাই উঠিলোঁ। উঠাৰ পিছত বিচনাখন পাৰি লৈছোঁ। সেইটোতো সকলোৱে কাম থাকেই ন, বিচনাৰ পৰা ঘৰ ঝাৰু দিয়া, চোতাল সৰা। কিন্তু মোৰ চোতাল সাৰিব লগা নাই বাৰু। কিন্তু বিচনাখন পাৰিবলৈ লৈ আছোঁ। বেটা ইফালে সিফালে মানে সি হেৰি কৰি আছে, নুঠে মানে সি জল্দি। তাৰ টোপনি পূৰ হোৱাই নাই চাগে, সেইকাৰণে সি নুঠো বুলি কৈ আছে আৰু কাপোৰ লৈ শুইছেহে। আৰু মই তাক উঠা বুলি কৈ আছোঁ বিচনাত। তাক তেনেকৈ শুই থাকোঁতেই মই কাপোৰখিনি জাপি লৈছোঁ আৰু এইফালে তাক কৈ আছোঁ, ভিডিঅ' বনাই আছোঁ, তুমি উঠাচোন বুলি কৈ আছোঁ। সি বেছিকৈ কাপোৰখন লৈ পেলাই শুইছেহে। আৰু বিচনাখনো পাৰি ল'লোঁ, কাপোৰখিনিও জাপি ল'লোঁ, তাক উঠাই আছোঁ। আৰু এইফালে আকৌ পাকঘৰলৈ যাবই লাগিব নহয়, কাৰণ টাইম হৈ গ'ল যে। ধুনীয়াকৈ গা পা ধুই আহিলোঁ। আৰু এইফালে চুলিখিনি আছোঁৱে নাই আৰু আছেই। এইফালে মোক পঢ়িবলৈ দি থৈছোঁ, সি কি কৰিছে টাইম পাছ। আৰু এতিয়া পাকঘৰলৈ আহিছোঁ। পাকঘৰত মানে আমি একো খোৱাই নাই, 12টা বাজিবলৈ হ'ল, গম পায়নে? এইফালে আলু পিটিকা কৰি থৈছোঁ আৰু এইফালে আটা মাখি থৈ গৈছোঁ। আলু পৰঠা মই আটা টাইলছতে মাৰোঁ দেই, ধুনীয়াকৈ মুচি থৈছোঁ বাৰু। ধুনীয়াকৈ বাচন ধোৱা জিম চটা দি পেলাই, চাবোন দি পেলাই ধুনীয়াকৈ মুচি থৈছোঁ। মুচি পিনে এতিয়া আটাখিনি ধুনীয়াকৈ ইয়াতে মাখোঁ। কোনে ইয়াত টাইলছত আটা মাখে ক'ব দেই। মই ইয়াত ধুনীয়াকৈ মাখি থৈ গৈছিলোঁ। আৰু এতিয়া বেছি সময় নালাগে আৰু এনেকৈ কৰি ল'ম। তাৰপিছত আলু পৰঠা কেনেকৈ মানে মাখোঁ, কেনেকৈ মানে আলুখিনি মাজত ভৰাওঁ, সেইটো দেখাওঁ আপোনালোকক আজি। আৰু ইয়াৰ মাজত ধুনীয়াকৈ ভৰাই আৰু ধুনীয়াকৈ এনেকৈ বাটটো বন্ধ কৰি দিম। তাৰপিছত ধুনীয়াকৈ বেলি ল'ম আৰু ধুনীয়াকৈ এনেকৈ আটা দি পিনে বেলি যাম। এইফালে টাৱাখন পাতিয়ে থৈছোঁ। মানুহ নাই, বেটা আৰু মই, মানুহজন নাই, কাম এটা আছিলে গ'ল, মানে ওলাই গৈছে আৰু। আজি বেংক যিহেতু বন্ধ। তাৰপিছত আমি বেটাই মই খাম। দেখিছেনে আলু পূৰা ভাৰকৈ দিয়া, মানে পূৰা আলু দি দিছোঁ। দেখিছেনে কিমান ডাঙৰ আৰু ডাঠ হৈছে? কাটি দিছোঁ। খাম দেই আপোনালোকক আৰু বাকীটো মই তেনেকৈয়ে বনাই ল'ম। দুটাই বনাম, বেটা আৰু ডাঙৰ মানুহ আছে যিহেতু বেছিকৈ খাব নোৱাৰি। দুটাই বনাম, বেটা আৰু মোৰ কাৰণে। আৰু এইবিলাক আলু থাকিবই চাগে। ভাত খোৱাৰ আগত অকণমান গোমধান খাওঁ বুলি ভাবিছোঁ। গোমধানটো বইল কৰিলোঁ দেই, বইল কৰি লৈ আৰু এনেকৈ পুৰি ক'লা নিমখ দি দিছোঁ। পূৰা বেটাই আৰু মই জুতি লওঁ আৰু দেই। কোনে ভাল পায় জনাব দেই। আজি মোৰ ভাল লগা ভাত সাজ আপোনালোকক দেখাম, চাব কি বনাই আছোঁ। জিকা, ভাতকেৰেলা, জাতিলাও, ভেন্দি, গুটি আলু আৰু এইফালে মগু, ধনিয়া দি দিছোঁ। হৈ গ'ল আজি খানা মোৰ। এনেকৈয়ে খাম আজি দেই। ঘৰলৈ মানে চাটনি খাবলৈ অনা আম আছিলে এটা, আৰু অকণমান আছিলে। তাকে ভাবিলোঁ ওপৰত আহি খাওঁ। সেই মানুহজন নাই, তেওঁ যদি দেখে ভিডিঅ'টো গালি দিব, মোক নিদিয়াকৈ কেলৈ খালা বুলি। মোতকৈ বেছি তেওঁহে আম খাই ভাল পায়। আৰু বেটাই মই খাম এতিয়া। সেয়া দেখিছেনে, আম আৰু ভোট জলকীয়া, সেইফালে ৰুকনি চুকনি চব আনি থৈছোঁ। আৰু একদম ওপৰতে বহি ল'ম, ৰ'দত বহি লৈ খাম আজি। মজা আছে। বেছিকৈ হোৱা হ'লে আৰু মানুহ বেছি থকা হ'লে ভাল লাগিলে হ'লে, কিন্তু মানুহ বেছি নাই, আমো এটা আছে। এনেকৈয়ে খাম। মোক ড্ৰয়িং ক্লাছৰ পৰা আনিবলৈ যাওঁ। বাপেকে কৈছে মোৰ ভাগৰ লাগিছে, সেইকাৰণে ময়ে যাওঁ বুলি ভাবিছোঁ। টাইচন, টাইচন, হয় কনে
আকৌ অকণমান বিহু প্ৰগ্ৰেম দেখাই দিলোঁ দেই। আমি কোন কোন আহিছিলোঁ নেদেখালোৱে নহয় অথনি। এতিয়া ভাবিলোঁ অকণমান এড কৰি দিওঁ, ভিডিঅ' কৰি ৰাখিছিলোঁ। এইফালে মই আৰু এয়া বাইদেউ মানে তলৰ বৌহঁতৰ ঘৰত থকা বাইদেউ আৰু ভণ্টি এজনী আহিছিলে আৰু দাদাহঁত আহিছিলে, গাড়ীতে থাকিলে। আমিয়ে আহিছিলোঁ আৰু বেটাই যোৱাৰ পৰা শুলে মানে অহালৈকে বাপেকে পূৰা কোচত লৈ শুৱাই আছে। তাক দেখিছেনে? দেখাম আপোনালোকক চাব দেই। সি মানে বাপেকৰ কোচত উঠি আছে। আজিলৈ আহিছোঁ, বাই বাই। ভিডিঅ'টো